অন্ত পৰিল অপেক্ষাৰ অবয়সত আহি গল এইচএছৰ ফলাফলৰ চূড়ান্ত খবৰ যে কাইলৈ দিনৰ 9 বজাতে আপোনালোকে এইচএছৰ ফলাফল লাভ কৰিব সবিস্তাৰে আপোনালোকক জনাব বিচাৰো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইচএছৰ ফলাফল দিনৰ 9 বজাতে ঘোষণা হোৱাৰ লগে লগে আপোনালোকে অতি সহজে ৰিজাল্টটো চেক কৰাৰ বাবে এই এপ্লিকেশনটো ডাউনলোড কৰিব পাৰে এই এপটো ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত যোৱাৰ পাছতে এই যে সাৰ্চ বক্স আছে ইয়াতে টাইপ কৰিব ক্লাছ 12 ৰিজাল্ট 2024 আৰু সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে যেটো সেকেন্ড নাম্বাৰত এপ আহিব এইটো ক্লিক কৰিব আপোনালোকে লগটো দেখা পাইছে আৰু তাৰ পাছতে এইটো ইনষ্টল দেখা পাইছে ইনষ্টলত ক্লিক কৰিব ইনষ্টল হোৱাৰ পাছতে আপোনালোকে এইটো ওপেন কৰিব আৰু ওপেন কৰিলে এই এপটোত এনে ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াত আপোনালোকে আসাম বোৰ্ড সিলেক্ট কৰি লব বা সাৰ্চ কৰিব সাৰ্চ কৰি এইটো সিলেক্ট কৰি লব সিলেক্ট হৈ যোৱাৰ পাছতে আপোনালোকে ইয়াত দেখা পাব 10 ক্লাছ 12 ক্লাছ 12 ক্লাছটো ক্লিক কৰিব তাৰ পাছতে আপোনালোকে মিডিলত যেটো 12 ৰিজাল্ট 2024 এটো ক্লিক কৰিব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে চেক ৰিজাল্ট নাও ইয়াত ক্লিক কৰিলে আপোনালোকে অতি সহজতে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হয়তো আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিব পাৰিছে যে কি দৰে মই এই মানুহজনৰ হৈতে আজি দিনৰ ভাগতে কথা পাতিছিলো আৰু তেওঁক সুধিছিলো যেহেতু আজি 8 মে আৰু ওয়েস্ট বেংগলৰ ৰিজাল্টটো ঘোষণা হৈছে তো কাইলৈ আসামৰ এইচএছৰ ৰিজাল্ট ঘোষণা হোৱাৰ চান্স আছে নে তেওঁ উত্তৰত কৈছে হয় কালি ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে ইয়াৰ উপৰিও তেওঁ কৈছে যে আজি তেওঁলোকৰ এপ্লিকেশনত এইচএছৰ ৰিজাল্টৰ টেষ্টিংটো চলি আছিল তাৰ পাছতে মই কৈছিলো যে কনফাৰ্মেশন কিমান সময় পাছতে পাম তেওঁ কৈছে যে কনফাৰ্মেশনটো তেওঁ লাভ কৰাৰ লগে লগে মোক ইনফৰ্ম কৰি দিব আৰু ইয়াৰ পাছতে বহু সময় যোৱাৰ পাছতে মই মেছেজ কৰি আছিলো আৰু হেহতে যেতিয়া 4:55 তেওঁক মেছেজ কৰিছিল যে হাই এনি কনফাৰ্মেশন বা ৰিজাল্টৰ টেষ্টিংটো কমপ্লিট হৈছে নে তেওঁ উত্তৰত 6:47 উত্তৰত কৈছে যে টুমৰো 9 am ৰিজাল্ট ইজ কামিং অৰ্থাৎ আপোনালোকে কাইলৈ দিনৰ 9 বজাতে লাভ কৰিব অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু এইটো হৈছে আপোনালোকৰ বাবে চূড়ান্ত খবৰ যিদৰে মই আপোনালোকক কৈছিলো যে ফলাফল ঘোষণাৰ কমেও এদিন আগতে আপোনালোকক ইয়াৰ কনফাৰ্মেশনটো দিবলৈ সক্ষম হ'ম তো আপোনালোকে এতিয়া এই খবৰটো লাভ কৰিব পাৰিছে যে কাইলৈ দিনৰ 9 বজাতে এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব কিন্তু আপোনালোকে বহুতে দেখিছো যে ভিডিঅ'বোৰ চাই থাকে লাইক নকৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেহেতু আপোনালোকৰ বাবেই মই এই খবৰটো আগতীয়াকৈ লাভ কৰাৰ চেষ্টা কৰিছিলো আৰু ইয়াতে সক্ষম হৈছো যে কাইলৈ দিনৰ 9 বজাতে আপোনালোকে ফলাফল লাভ কৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোলৈ শেয়াৰ কৰি দিব এই কনফাৰ্মেশনটো তেওঁলোকক জনাবলৈ দিব যে কাইলৈ দিনৰ 9 বজাতে এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব এই মুহূৰ্তৰ যেটো ডাঙৰ খবৰ এইটো হৈছে যে কাইলৈ দিনৰ 9 বজাতে ঘোষণা কৰা হ'ব অতি প্ৰত্যাশিত এইচএছৰ চূড়ান্ত ফলাফল আৰু এই মুহূৰ্তত এই খবৰটো আপোনালোকৰ বাবে হেহতীয়া খবৰ আৰু চূড়ান্ত খবৰ আপোনালোকে আৰু অপেক্ষা কৰাৰ প্ৰয়োজন নাই অন্ত পৰিছে আপোনালোকৰ অপেক্ষাৰ আৰু কাইলৈ ফলাফল ঘোষণা হ'ব সকলোকে আপোনালোকে খবৰটো শেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি চেনেলটোকে সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু আপোনালোকৰ সকলোৰে যাতে কাইলৈ ফলাফলটো ভাল হয় এই অহা ৰাখি সকলোৰ বাবে বেষ্ট অফ লাক এই অহা ৰাখি আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং